থাকোঁতে তেনে বেছি হ'ব। তেওঁলোক যদি মোৰ কাৰণে যদি সেনেকুৱা হাতী মই আজি ইমান দিনে জীয়াই নাথাকিলোহেঁতেন। বহুত দিনৰ পৰা কৰি আছে। চিম হস্পিটেলত নাৰ্ছ বাইদেউ ডক্তৰ বহুত ধন্যবাদ দিছোঁ মই এতিয়া। নমস্কাৰ, মোৰ নাম জয়কান্ত ডেকা। মোৰ বিশেষকৈ বিষ আছিলে, কঁকালৰ বিষ। টেবলেট খাওঁ ৰাতি, তাৰপৰা বিষটো ভাল হয়, তাৰপিছত আকৌ তেনে কাম কৰোঁ। বেছি হওঁতে দেখুৱাবলৈ গ'লোঁ। দেখুৱাবলৈ যাওঁতে মোক মেডিচিন দিলে 15 দিনমানৰ কাৰণে। তাৰপৰা সেই মেডিচিনটো খালোঁ। খাই তাৰপিছত কৈছে বোলে আপুনি আৰু 15 দিনমানৰ পিছত আকৌ আহিব। তাৰপৰা গ'লোঁ মই, আৰু 2 মাহমানৰ কাৰণে দিলে। মেডিচিনটো খালে কিজানি ভালেই হ'ব পাৰে, ভাল হোৱা নাই। ডক্টৰজনে ক'লে অপাৰেশ্যন কৰিব লাগিব। অপাৰেশ্যনৰ ডেট এটা দিলে, গ'লোঁ, গৈ চেকআপ কৰিলোঁ। তেজৰ মানে অকণমান খেলি মেলি, তেজটো বিচাৰি পোৱাটো অকণমান কঠিন। তাৰপিছত 2 মাহমান থাকিলোঁ। থাকোঁতে তেনে বেছি হ'ল। আকৌ ডক্টৰে শিকিলে অপাৰেশ্যন হ'ব পাৰে। তাৰপৰা ওচৰৰে ল'ৰা এটা আছিলে, তেওঁৱে মানে শিকিবলৈ তেজ অকণ শিকিবলৈ দিলে। দিয়াৰ পিছত তাৰপৰা সেই তেজখন ল'লোঁ, লৈ পেলাই ডক্টৰে কৈছে বোলে এতিয়া অপাৰেশ্যনটো কৰিব পাৰিব। আৰু তোৰ তেজটো লাগিব এতিয়া। দুটাটো বিচৰা গ'ল, বিচাৰোঁতে তাৰপিছত পেলাই বস্তুটো আনি পেলাই দিলে। দিয়াৰ পিছত মানে ধৰক আজি অপাৰেশ্যন হ'ব। আগবেলা 9টা 10টামান বজাতে বোলে সোমোৱাইছে। দুটা নে 2:30মান বজাত অপাৰেশ্যন কৰিছে। 2:30মান বজাত অপাৰেশ্যন কৰি সোমোৱাই পেলাই প্ৰায় 6:30 7টামান বজাত উলিয়াইছে। সেইখিনি উলিয়াই কৰি দিয়াৰ পিছত থাকিলোঁ, শিকি পেলাই 5 দিন নে কিমান থাকিলোঁ। 5 দিনৰ পিছত শিকি পেলাই অকণমান গাটো মানে সুস্থ হৈছে। তাৰপিছত পঠিয়াই দিলে। চিলাইটো আছেই। 15 দিনমানৰ পাছত আকৌ গ'লোঁ শিকি পেলাই। এতিয়া মানে ঘূৰি পৰি মানে থাকিবলৈ অসুবিধা নাই। বাকী কাম বন মানে ইমানটো হেৰি নাই। ঘৰত থকা আৰু অকণমান ঘূৰা পকা কৰা সেইকণে। ট্ৰিটমেণ্টটো ভালে পাইছোঁ। যিমানখিনি মানুহ আছিলে তাত থকা কৰা বা শিকোৱা চিকিৎসা একেলগে শিকি গোটেইখিনি মানুহকে মই ভাল পাইছোঁ। ধন্যবাদ মানে মই কৃতজ্ঞতা এইটোৱে জনাইছোঁ, তেওঁলোক যদি মোৰ কাৰণে যদি সেনেকুৱা হাতী মই আজি ইমান দিনে জীয়াই নাথাকিলোহেঁতেন। নমস্কাৰ, মোৰ নাম ৰাধিকা ডেকা। তেওঁ মোৰ স্বামী হয়। তেওঁ বহুতখিনি এতিয়া সুস্থ। বহুত দিনৰ পৰা বেয়া লাগিছিলে, বহুত দুখৰ চিন্তাও আহি পৰিছিলে, ক'ত কি খাওঁ, কি কৰিম, ক'ৰ পৰা নাই টকা পইচা হাতত। তেওঁৰ নামটো ৰীণামণি ডেকা। তেওঁ বহুতখিনি সহায় কৰে। আগৰ পৰা চিনাকি আমাৰ। তাৰপিছত আমি আৰু এইটো নাজানো হেৰি কৰি থাকে। তাৰপিছতে গম পায় লগে ফোন কৰি দিওঁতে তাৰ পিছদিনাখন ৰাতিপুৱা আহি আবেলি সময়ত লৈ গৈ আৰু তেওঁ কৰি দিছে। পইচা পাতি নাই লোৱা, 1 পইচাও দিয়া নাই আমি। নিজৰ গাড়ীতে লৈ গৈছোঁ। চিম হস্পিটেলত নাৰ্ছ বাইদেউ ডক্তৰ বহুত ধন্যবাদ।